নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি মকলিয়া নতুন ভ্যাকেন্সিখিনি আপোনাক দেখুৱাই যাম ভিডিঅ'টো শেষলৈ চাব আজিৰ এক নম্বৰ ভ্যাকেন্সিটো আহিছে নাইষ্টিছ আছাম ভাঙৰ পৰা মুকলি হৈছে পোষ্ট আহিছে অফিচ ৰিসেপশনিষ্ট ফিমেলৰ কাৰণে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব দুই নম্বৰ ভ্যাকেন্সিটো ইনষ্টিটিউটৰ পৰা মুকলি হৈছে লোকেশন হ'ব জু তিনিআলি পোষ্ট আহিছে কোঅৰ্ডিনেটৰ ফিমেলৰ কাৰণে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব 3 নম্বৰ ভ্যাকেন্সি আহিছে ষ্টাৰ হোটেলৰ পৰা লোকেশন হ'ব শিলং পোষ্ট আহিছে মেনেজাৰ ইয়াতে 10 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু 2 নম্বৰটো আহিছে ফ্ৰন্ট অফিচ এক্সিকিউটিভ ফিমেলৰ কাৰণে ইয়াতে 5 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 4 নম্বৰ ভ্যাকেন্সিটো আহিছে একাউন্টস অফিচাৰ লোকেশন হ'ব বৰামা নলবাৰী এক্সপেৰিয়েন্স 3 ইয়াৰ্স লাগিব কোৱালিফিকেশন এমকম ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব 5 নম্বৰ ভ্যাকেন্সিটো আহিছে এসিস্ট্যান্ট ম্যানেজাৰ আৰু টিম লিডাৰ ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব 2 ফেব্ৰুৱাৰী 6 নম্বৰ ভ্যাকেন্সি আহিছে হেলথ সিটি হস্পিটাল পোষ্ট আহিছে ৰিফমেন লোকেশন হ'ব গুৱাহাটী কোৱালিফিকেশন 10 বা 12 পাস কৰা হ'ব লাগে ইয়াতে ইন্টাৰভিউ হ'ব ইন্টাৰভিউ ডেটটো আপোনাৰ 2 ফেব্ৰুৱাৰী দিয়া আছে ইয়াতে মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব 7 নম্বৰ ভ্যাকেন্সিটো CSC ই গভৰ্নেন্স সাৰ্ভিস ইণ্ডিয়া লিমিটেডৰ পৰা মুকলি হৈছে পোষ্ট আহিছে কল সেন্টাৰ এক্সিকিউটিভছ ইয়াতে 10টা পোষ্ট খালি আছে মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰে লোকেশন হ'ব গুৱাহাটী ইয়াতে ইন্টাৰভিউ ডেটটো হ'ব 5 আৰু 6 ফেব্ৰুৱাৰী আৰু টাইমিং হ'ব 11টাৰ পৰা লোকেশনটো হ'ব অনুৰাধা সিনেমা কমপ্লেক্স বামুনি মৈদাম ইয়াতে আসামিজ বেংগলী নেপালী বড়ো খাচী মিজো মণিপুৰী জন হ'ব লাগে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 8 নম্বৰ ভ্যাকেন্সি আহিছে পাৰুল ইউনিভাৰ্চিটিৰ পৰা পোষ্ট আহিছে কাউন্সিলৰ লোকেশন হ'ব আইজল শিলং আৰু গেংটক কি ৰেসপন্সিবিলিটিজ লাগিব ইয়াতে আপোনালোকে চাই ল'ব ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব 2 ফেব্ৰুৱাৰী 9 নম্বৰ ভ্যাকেন্সি আহিছে BMW টাইটেনিয়াম অটোছৰ পৰা পোষ্ট আহিছে ফাইনেন্স মেনেজাৰ 2 নম্বৰটো হ'ব পাৰ্টস মেনেজাৰ আৰু 3 নম্বৰটো হ'ব মাৰ্কেটিং এক্সিকিউটিভ ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেটটো হ'ব আপোনাৰ 3 ফেব্ৰুৱাৰী 10 নম্বৰটো উজীৱন স্মল ফাইনেন্স বেংকৰ পৰা মুকলি হৈছে পোষ্ট আহিছে গোল্ড লোন অফিচাৰ লোকেশন হ'ব হাজো কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগে আৰু এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স লাগিব আৰু কি ৰেসপন্সিবিলিটিজ লাগিব দিয়া আছে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেটটো হ'ব 2 ফেব্ৰুৱাৰী 11 নম্বৰ ভ্যাকেন্সিটো হৈছে 2 হুইলাৰ ডিলাৰশ্বিপৰ পৰা পোষ্ট আহিছে টেলি কৰাৰ কাস্টমাৰ এক্সিকিউটিভ আৰু সেলছ এক্সিকিউটিভ লোকেশন গুৱাহাটী এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স লাগিব ইয়াতে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে ইয়াৰ লাষ্ট ডেটটো হ'ব 2 ফেব্ৰুৱাৰী ইয়াতে হোৱাটছআপ আৰু ইমেইল দিয়া আছে এপ্লাই কৰি ল'ব তো এইটোৱে আছে শেষৰটো ভ্যাকেন্সি লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ